ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ওদালগুৰি জিলাৰ ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা আমি কনচেপ্টৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যায় তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও কেইবাটা জিলাৰ ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰ মই সলিউশ্যন কৰিছোঁ। তোমালোকে সেইবোৰ চাই ল'বা প্লেলিষ্টত গৈ। আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে আৰু হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেই লিংকটো মই ডেছক্ৰিপশ্যনতো দি দিছোঁ, লগতে কমেণ্ট ছেকশ্যনতো দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা, যাতে তোমালোকে সকলো ধৰণৰ ভিডিঅ'ৰ ইনফৰমেশ্যন সকলোৰে আগতে পোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছৰো বহুতকেইটা কুৱেশ্যন পেপাৰ সলভ কৰা হৈছে, ইংলিছৰো বহুতকেইটা কুৱেশ্যন সলভ কৰা হৈছে। তোমালোকে সেইবোৰ সলভ কৰিবা, কাৰণ সেইবোৰৰ পৰাই তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাতো সেইবোৰৰ পৰাই প্ৰশ্ন আহিব। ইয়াতে সব প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, তলৰ কোনটো প্ৰাথমিক বৃত্তিৰ উদাহৰণ? প্ৰাথমিক বৃত্তিৰ উদাহৰণ এইটো তোমাৰ কৃষি কাৰ্য, মাছ ধৰা আৰু বনজ সম্পদ আহৰণ। এইকেইটা হৈছে তোমাৰ কি প্ৰাথমিক বৃত্তিৰ উদাহৰণ। বাকী তোমাৰ প্ৰচাৰ মাধ্যমটো নহয়, এইটো হৈছে তোমাৰ তৃতীয় মাধ্যম। গতিকে এইটো আমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব 1, 2 আৰু 3। 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্ন হয়। ইয়াতে তোমাৰ এইটো কোনটো কাৰেক্ট হ'ব ইয়াতে চাবা। কি কৈছে, উপকাৰিতাৰ উপৰিও সম্পত্তিৰ যোগান সীমিত আৰু ইয়াক এজনৰ পৰা আনজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পৰা যায়। এইটো কাৰেক্ট হয়। যিবোৰ সম্পদ আছে সেই সম্পদবোৰ আমি এজনৰ পৰা আনজনলৈ আমি কি কৰিব পাৰি, ট্ৰান্সফাৰ কৰিব পাৰোঁ, তাৰমানে কিনা বেচা কৰিব পাৰোঁ। এইটো সঁচা হয়। আৰু ইয়াতে দিছে তোমাৰ কি চোৱা, ৰিজনত কৈছে সকলো সম্পত্তি সম্পদ, কিন্তু সকলো সম্পদে সম্পত্তি নহ'বও পাৰে। সম্পত্তিৰ উপকাৰিতা আৰু অপকাৰ দুয়োটা প্ৰভাৱ থাকিব পাৰে। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে ইয়াতে তোমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনেণ্টেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ইয়াতে তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, A নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, 3 নম্বৰ কুৱেশ্যনত কৈছে তোমাৰ ইয়াতে তলত দিয়া সম্পদ শ্ৰেণীসমূহৰ লগত সেইসমূহৰ উদাহৰণৰ সৈতে সম্পৰ্কিত কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে তোমাৰ চোৱা, তোমাৰ A নম্বৰত আছে কি জীৱীয় সম্পদ। ইয়াতে জীৱীয় সম্পদ বুলি কৈছে, তো জীৱীয় সম্পদ তোমাৰ কি হ'ব, অৰণ্য। জীৱীয় সম্পদ কি, আচ্ছা অৰণ্যও হয়। তাৰপিছত তোমাৰ ইয়াতে আছে শস্য, এইটোতো তোমাৰ জীৱিত সম্পদে হয়। আচ্ছা ইয়াতে তোমাৰ চোৱা, ভালদৰে যদি আমি চাওঁ, জীৱীয় সম্পদ এইটো সম্পদ বুলি যিহেতু কৈছে সেইকাৰণে কি হ'ব, শস্য হ'ব। তাৰপিছত তোমাৰ আছে ব্যক্তিগত সম্পদ। ব্যক্তিগত সম্পদ তোমাৰ কি হ'ব, ব্যক্তিগত সম্পদ মানে পাৰ্চনেল ইণ্ডিভিজুৱেল ৰিচোৰ্চ। ব্যক্তিগত সম্পদ হ'ব তোমাৰ কি, শিক্ষা। আৰু অজীৱীয় সম্পদ হ'ব কি তোমাৰ বায়ু। আৰু তোমাৰ আন্তৰ্জাতিক সম্পদ হ'ব তোমাৰ অৰণ্য। এইটো আমাৰ কাৰেক্ট মিলিব। গতিকে এইটো চা A নম্বৰৰ লগত মিলি আছে, গতিকে আমাৰ A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, তোমাৰ 4 নম্বৰ কুৱেশ্যনটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে তোমাৰ এছাৰশ্যনত কি কৈছে চোৱা, প্ৰথমতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যই সম্পদ সংৰক্ষণ বোলে। এইটোতো কাৰেক্ট হয়, বহুত ধুনীয়া কথা কৈছে। আমি যাতে নষ্ট নকৰোঁ আৰু যাতে অপব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে সম্পদ কি হ'ব, সংৰক্ষণ হ'ব। এইটো কাৰেক্ট হয়। সম্পদ সংৰক্ষণৰ ধাৰণাই কেৱল সম্পদ ব্যৱহাৰ নকৰি সাঁচি ৰখা কাৰ্যক নুবুজায়। হয়, এতিয়া চোৱা, সম্পদ সংৰক্ষণৰ ধাৰণা এইটো নহয় যে আমি সেইবোৰ ব্যৱহাৰ নকৰিম আৰু সেইবোৰ কেৱল থৈ দিম, সেইটো বুজায় নেকি, সেইটোতো নুবুজায়। গতিকে আমাৰ এইটো কি হ'ব, কাৰেক্ট হ'ব। গতিকে ইয়াৰে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ডেট মিনছ এই অপশ্যন উইল বি কাৰেক্ট। এই অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এইটো তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ 5 নম্বৰ কুৱেশ্যনটো কি কৈছে, এইটো ইজি কুৱেশ্যন হয়। আধুনিক অৰ্থনৈতিক বিজ্ঞানৰ পিতৃ কাক বুলি কোৱা হয়, এইটো চিজমক কোৱা হয়। A নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্ভুক্ত? এইটো UNO হয়নে? এইটো তোমাৰ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ এটা তোমাৰ কি হয়, পাৰ্ট হয় IUCN। গতিকে ইয়াতে তোমাৰ কি হ'ব, B নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, কিছুমান তোমাৰ এনেকুৱা ইউটিউব চেনেল আছে যিবোৰত কেৱল অপশ্যনবোৰ টিক কৰি দিয়ে,
তোমালোকে কোনটো কুৱেশ্যনৰ কি এনচাৰ আৰু কিহৰ কাৰণে হ'ল সেইটো যদি তোমালোকে গম নোপোৱা তেতিয়াহ'লে সেইবোৰ ভিডিঅ' চালে তোমালোকৰ অপকাৰৰ বাহিৰে একো নহয়, তোমালোকৰ কেৱল সময় নষ্ট হ'ব। গতিকে তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা। মই প্ৰত্যেকটো ভিডিঅ'তেই কৈছোঁ যে তোমালোকে সদায় কনচেপশ্যনৰ ওপৰত গুৰুত্ব দিয়া। কনচেপশ্যন ক্লিয়াৰ থাকিলে তোমালোকে যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকে আহিলে সেইবোৰ এটেম্প কৰিব পাৰিবা। তোমালোকে বিশেষকৈ তোমালোকে মনোযোগী হ'ব লাগে মেথছ আৰু ছায়েন্সত। মেথছ আৰু ছায়েন্স এই দুটা ছাবজেক্টত কিন্তু তোমালোকে কনচেপশ্যন ক্লিয়াৰ ল'বই লাগিব। আৰু মোৰ চেনেলত যিমান ভিডিঅ' মই আপলোড কৰিছোঁ তাতে সকলো ভিডিঅ'তে 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰা আছে। তোমালোকে সেইবোৰ প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো মই দি দিছোঁ। 7 নম্বৰ কুৱেশ্যনটো চাই এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াতে এছাৰশ্যনত কি কৈছে চোৱা, জাতীয় শিল্প উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এইটো কাৰেক্ট হয়। যিটো আমাৰ স্বদেশী আন্দোলন আছিল সেই স্বদেশী আন্দোলনে তোমাৰ শিল্প উদ্যোগৰ বিকাশ কি কৰিছিল, বহু পৰিমাণে আগবঢ়াই নিছিল। গতিকে এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। ৰিজন দিছে স্বদেশী পণ্যৰ প্ৰতি চাহিদা বৃদ্ধি আৰু বিদেশী পণ্য বৰ্জনে বহু ভাৰতীয় শিল্প উদ্যোগক অনুপ্ৰেৰণা যোগাইছিল। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। স্বদেশী বুলি ক'লে মানুহে বুজি পাইছিল যে আমাৰ দেশৰে যিবোৰ বস্তু আছে সেইবোৰকে আমি আগবঢ়াব লাগিব। আৰু এই কামটো যেতিয়া তোমাৰ স্বদেশী আন্দোলন আৰম্ভ হৈছিল তেতিয়া মানুহে বেছিকৈ সজাগ হৈছিল। গতিকে ইয়াৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, 8 নম্বৰত কৈছে তলৰ কোনসকল ব্যক্তিয়ে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগ বিভাজনৰ বিৰুদ্ধে জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰিছিল। কোনে কৰিছিল? ইয়াতে তোমাৰ কৰিছিল তোমাৰ অৰবিন্দ ঘোষে কৰিছিল, ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল আৰু জৱাহৰলাল নেহৰুৱে কৰিছিল। বিপিন চন্দ্ৰ পালে কৰা নাছিল। গতিকে ইয়াৰে তোমাৰ কি হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু জৱাহৰলাল নেহৰু। তোমালোকে জানাই যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো নাইটহুড উপাধি আছিল সেই উপাধিটো তোমাৰ ইংৰাজৰ বিৰুদ্ধে তোমাৰ বিভিন্ন ধৰণৰ আন্দোলনত যোগদান কৰিবলৈ নাইটহুড উপাধিটোও ঘূৰাই দিছিল। এইটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে। গতিকে এইটো আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু যদি তোমালোকে কোনো এটা অপশ্যন ভুল দেখা পোৱা ডেফিনেটলি তোমালোকে কমেণ্ট ছেকশ্যনত জনাব বাৰু। ভুল হ'ব পাৰে, মানুহ মাত্ৰই ভুল হয়। ইয়াতে চোৱা 9 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল তোমাৰ ফ্ৰেজাৰে কৈছিল। এইটো এণ্ড্ৰিউ ফ্ৰেজাৰে কৈছিল। গতিকে 9ৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ মিলাবলৈ দিছে। চোৱা 10 নম্বৰটো মিলাবলৈ দিছে। ইয়াতে চোৱা সঞ্জীৱনী তোমাৰ কোনে লিখিছিল? সঞ্জীৱনী লিখিছিল কৃষ্ণ কুমাৰ মিত্ৰ। তাৰপিছত আছে তোমাৰ দি ডন তোমাৰ লিখিছিল কোনে? এইটো মুখাৰ্জী, হয়নে? সতীশ চন্দ্ৰ মুখাৰ্জী। যুগান্তৰ কোনে লিখিছিল? যুগান্তৰ লিখিছিল তোমাৰ ভূপেন্দ্ৰ নাথে আৰু বেংগলী তোমাৰ লিখিছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী, হয়নে? তো সেই সাপেক্ষে চাবলৈ গ'লে তোমাৰ অপশ্যন কেইটা চোৱা তুমি এতিয়া। অপশ্যন এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা। তোমাৰ ইয়াতে কি কৈছে, তলত দিয়াবোৰৰ পৰা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য বাছি লোৱা। হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰা, এইটোৱে আছিল তোমাৰ বংগ বিভাজনৰ প্ৰথম তোমাৰ কি উদ্দেশ্য। ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকল ইংৰাজ শাসনৰ প্ৰতি অনুগতা বৃদ্ধি কৰা, এইটো আছিল, হয়নে? তাৰপিছত তোমাৰ ভাৰত ইংৰাজৰ শাসনৰ পৰা মুক্ত নোহোৱাৰ বাবে এইটোতো নাছিল। আৰু বংগদেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে এইটো নাছিল। গতিকে 1 আৰু 2 কাৰেক্ট হ'ব। 1 and 2 কাৰেক্ট হ'ব। 1 আৰু 2 কোনটো অপশ্যনত আছে? এইটো চোৱা ডি অপশ্যনত আছে। গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে এইটো চোৱা দিছে, কোনে তোমাৰ ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিছিল? এই কুৱেশ্যনটো আহিছে অলৰেডি, অলপ আগতে মই ক'লোৱে। এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে ঘূৰাই দিছিল। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 13 নম্বৰ কুৱেশ্যনটো চোৱা। 13 নম্বৰ কুৱেশ্যনত কি কৈছে, তলত দিয়াৰ পৰা অসহযোগ আন্দোলনৰ মুখ্য কাৰণসমূহ বাছি উলিওৱা। অসহযোগ আন্দোলনৰ মুখ্য কাৰণ তোমাৰ কি কি আছিল? ব্ৰিটিছৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক শোষণ কৰা, এইটো তোমাৰ কি কাৰেক্ট হয়। আৰু 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। ভূমি ৰাজহ বৃদ্ধি কৰা নাছিল আৰু ভাৰতলৈ চাইমন কমিশ্যনৰ আগমনো হোৱা নাছিল।
গতিকে তোমাৰ 1 আৰু 2 কাৰেক্ট হ'ব, সেইটো তোমাৰ এই নম্বৰ অপশ্যনত আছে, গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনটো চাওক। 14 নম্বৰ কুৱেশ্যনত কি কৈছে, তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সৰ্বপ্ৰথমৰ পৰা সাম্প্ৰতিকলৈ সজোৱা। মানে তোমাৰ এইটো এছেণ্ডিং অৰ্ডাৰত সজাবলৈ দিছে, এছেণ্ডিং অৰ্ডাৰত। তো তোমাৰ সৰ্বপ্ৰথম তোমাৰ কোন আহিব, এইটো আগষ্ট বিপ্লৱ। তাৰপিছত আহিব কোন, তাৰপিছত আহিব পূৰ্ণ স্বৰাজৰ দাবী, এটা আহিব 2 নম্বৰৰ লগত, অৰ্থাৎ 2 নম্বৰত। তাৰপিছত আহিব এইটো আহিব 3 নম্বৰত, আৰু একেবাৰে লাষ্টত আহিব এইটো 4 নম্বৰত। কোনটো অপশ্যনত আছে চোৱা, কোনটো অপশ্যনত আছে, এইটো হ'ব তোমাৰ 1, তাৰপিছত আহিব 4, 1 4 অপশ্যনত আছেনে বাৰু? 1 4 1 4 অপশ্যনত নাইচোন। 1 4 আকৌ এবাৰ চাওঁ ৰ'বা, এইটো তোমাৰ 1 2, আচ্ছা এইটো তোমাৰ 2 নম্বৰ এটা আহিব, 1 2, এইটো আহিব তোমাৰ 3 নম্বৰত, আৰু এইটো আহিব 4 নম্বৰত। তো এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, 1 2 4 3, 1 2 4 3 কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত তোমাৰ 15 নম্বৰ কুৱেশ্যনটো চাওক। 15 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ইয়াতে কোনবোৰ 1947 3 জুনৰ ঘোষণাপত্ৰৰ প্ৰধান বৈশিষ্ট্য, কি বৈশিষ্ট্য আছিল? ইয়াৰে তোমাৰ ভাৰতবৰ্ষক বিভাজন কৰা হ'ব, এইটো আছিল। উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকল ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব, এইটো কাৰেক্ট হয়। দেশৰ সংবিধানৰ ৰচনা বা এখন সংবিধান গঠন কৰা হ'ব, এইটো কাৰেক্ট হয়। আৰু 2খন দেশে ব্ৰিটিছ কমনৱেলথত যোগদান কৰিব, এইটো কাৰেক্ট হয়। অৰ্থাৎ গোটেইকেইটা কাৰেক্ট হয়, গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, ইয়াৰে গোটেইকেইটা ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা। তোমাৰ এইটো কি কৈছে, মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এই কথাটো কোনে কৈছিল? এইটো কৈছিল নেতাজী সুভাষ চন্দ্ৰ বোসে। দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? এইটো লণ্ডনত অনুষ্ঠিত হৈছিল, দ্বিতীয় ঘূৰণীয়া মেজমেল। এইটো 17 নম্বৰ কুৱেশ্যনটো লণ্ডন হ'ব, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। 18 নম্বৰত কৈছে তোমাৰ কোনটো আন্দোলনত তলত উল্লেখিত ছবিৰ সৈতে মিলে? এইটো চাই, এইটো তোমাৰ এইটো দাণ্ডি যাত্ৰাৰ লগত ৰিলেটেড হয়। তো দাণ্ডি যাত্ৰা তোমাৰ কি আছিল? অসহযোগ আন্দোলন আছিল, হয়নে? অসহযোগ আন্দোলন, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, অসহযোগ আন্দোলন। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, নন কোঅপাৰেশ্যন মুভমেণ্ট। 19 নম্বৰ কুৱেশ্যনটো চোৱা। 19 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ইয়াতে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয়ৰ পৰা কিদৰে সমৰ্থন লাভ কৰিব তাৰ ওপৰত 1943 চনত জাপানী সৈন্যবাহিনীৰ আপুনি এজন কৌশলী পৰামৰ্শদাতা, তলত কোনটো আটাইতকৈ শক্তিশালী কৌশল হ'ব পাৰে? আটাইতকৈ শক্তিশালী কৌশলৰ কথা কৈছে ইয়াতে, আটাইতকৈ শক্তিশালী কৌশলৰ কথা কৈছে, হয়নে? তো ইয়াতে তোমাৰ সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত INAৰ দৰে ভাৰত নেতৃত্বত গঠন এটা সৈন্যবাহিনী গঠন কৰা, এইটো বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটো চোৱা। 20 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে চৌৰাচৌৰি ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত নকৰিলেহেঁতেন তেন্তে পৰিস্থিতিৰ আধাৰ পৰিমাণ কি ঘটিলেহেঁতেন? চৌৰাচৌৰিৰ যিটো ঘটনা আছে সেইটোৰ লগত তোমাৰ কোনটো সংগঠিত হ'লেহেঁতেন, সেইটো আমাক সুধিছে। ব্ৰিটিছ চৰকাৰে তাৎক্ষণিকভাৱে পূৰ্ণ স্বাধীনতা দিলেহেঁতেন, এইটোতো নহয়। আন্দোলনটো শান্তিপূৰ্ণভাৱে চলি থাকিলেহেঁতেন আৰু গতি লাভ কৰিলেহেঁতেন। বাঢ়ি অহা হিংসা আন্দোলনটো বিপথে নিলেহেঁতেন আৰু অহিংসা নীতিক দুৰ্বল কৰিলেহেঁতেন। এইটো চোৱা, স্থগিত নকৰিলেহেঁতেন তেন্তে কি পৰিস্থিতি হ'লেহেঁতেন? তোমাৰ এইটো কি হ'ব? চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। যদি তোমাৰ সেইটো তেতিয়া বন্ধ নকৰে তেতিয়া সেইটো আৰু হিংসাত্মক হোৱাৰ চান্স আছিল, গতিকে এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চোৱা। 21 নম্বৰ কুৱেশ্যনত কি কৈছে, 1832 চনৰ পৰা 1853 চন পৰ্যন্ত তোমাৰ কৰ তথ্য ৰেকৰ্ড দিয়া হৈছে, তথ্যটো পৰীক্ষা কৰি চোৱা আৰু কৰ সংগ্ৰহৰ বৈশিষ্ট্য উল্লেখ কৰা হৈছে। উল্লেখ কৰা, তোমাৰ কোনটো কৰ উল্লেখ কৰা হৈছে সেইটো আমাক লাগে। ইয়াতে তোমাৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু দিছে তোমাৰ লখিমপুৰ, এইটো কি আছিল? ইয়াতে তোমাৰ 1 লাখৰ পৰা 2 লাখ আহিল, চোৱা 2 লাখ 52,000 পৰা তোমাৰ কি আহিল? 3 লাখ, প্ৰায় 2,95,000, 41,000 পৰা 1,35,000 হ'ল, তাৰপিছত হ'ল 1,57,000, 31,000 পৰা 1,10,000 আৰু 1,28,000। লাহে লাহে তোমাৰ ইয়াতে কি হৈছে?
লাহে লাহে তোমাৰ কৰ বৃদ্ধি পাইছে হয়নে তো প্ৰতি বছৰে কৰ বৃদ্ধি কৰা হৈছিল এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চাই এইটো মিলাবলৈ দিছে এইটো 22 নম্বৰ কুৱেশ্যনটোত আমাৰ মিলাবলৈ দিছে হয়নে এইটো তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াতে তোমাৰ পথৰুঘাটৰ বিদ্ৰোহ তোমাৰ কেতিয়া হৈছিল 93 ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল তোমাৰ এইটো 1894 উত্তৰ কাছাৰৰ বিদ্ৰোহ হৈছিল তোমাৰ 1881 আৰু জাতীয় জয়ন্তীয় বিদ্ৰোহ হৈছিল তোমাৰ 1861 গতিকে তোমাৰ ইয়াতে তোমাৰ কোনটোৰ লগত মিলি আছে এইটো কোনটোৰ লগত মিলি আছে এইটো তোমাৰ এইটো তোমাৰ B3 এইটো তোমাৰ সি অপশ্যনৰ লগত মিলি আছে গতিকে সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব 23 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা মণিৰাম দেৱানৰ লগত মিলাবলৈ দিছে এইটো চোৱা মণিৰাম দেৱান এইটো তোমাৰ 1857 মণিৰাম দেৱান মণিপুৰৰ টিকেন্দ্ৰজিৎ মণিপুৰৰ বিদ্ৰোহ আছিল মণিপুৰৰ আছিল উকিয়াং নংবা আছিল হয় উত্তৰ কাছাৰৰ তাৰপিছত আছিল তোমাৰ সম্বোধনী কাছাৰী আছিল জয়ন্তীয়া আৰু মণিৰাম দেৱান আছিল এইটো হয় গতিকে এইটো তোমাৰ 1 নম্বৰটো এ নম্বৰ মিলিব তোমাৰ 3ৰ লগত বি নম্বৰ মিলিব তোমাৰ 1ৰ লগত চি নম্বৰ মিলিব তোমাৰ 4ৰ লগত আৰু ডি নম্বৰ মিলিব তোমাৰ 2ৰ লগত সেই সাপেক্ষে তোমাৰ চোৱা কোনটো অপশ্যনৰ লগত এইটো মিলি আছে এইটো এ তোমাৰ কিমান আছিল A3 তাৰপিছত B1 A3 B1 এটা অপশ্যনতে আছে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা 24 নম্বৰত এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে তোমাৰ কি কৈছে অসমৰ 1857 চনৰ বিদ্ৰোহ ব্ৰিটিছ বিদ্ৰোহৰ লগত ভাৰতৰ চিপাহী বিদ্ৰোহৰ সম্পৰ্কটো আছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় অসমৰ বিদ্ৰোহসকলে উত্তৰ ভাৰতৰ বিদ্ৰোহৰ ফলত একেলগে কাম কৰিছিল এইটো কাৰেক্ট হয় গতিকে ইয়াতে তোমাৰ এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজন এছাৰশ্যনটো শুদ্ধৰ ব্যাখ্যাও হ'ব ইয়াতে তোমাৰ এ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা 25 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় বা ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয় অসমৰ কৃষক বিদ্ৰোহৰ প্ৰাথমিক কাৰণ আছিল তাৎপৰ্যপূৰ্ণ কৰ আৰু ব্ৰিটিছ চৰকাৰৰ দ্বাৰা শোষণ এইটো কাৰেক্ট হয় ফলাফলস্বৰূপে জনসাধাৰণ বিভিন্ন গোটে কৃষক সংগঠন গঠন কৰিছিল আৰু বিদ্ৰোহ কৰিছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে দুয়োটা সত্য হ'ব সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব 26 নম্বৰ কুৱেশ্যনটো চোৱা 26 নম্বৰত কি কৈছে কোন জিলাত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল এইটো দৰং জিলাত হৈছিল এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 27 নম্বৰ কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যনত কি কৈছে কৃষক বিদ্ৰোহসকলৰ মাজত সচেতনতা আনিবৰ বাবে যদি বাতৰি কাকত ব্যৱহাৰ কৰা হ'লেহেঁতেন তেন্তে কৃষকৰ কোনটো ঘটনা মুখ্য বাতৰি হিচাপে পৰিগণিত হ'লেহেঁতেন এইটো খাজনা বৃদ্ধি কৰাটো ব্ৰিটিছ কৰ্তৃপক্ষৰ প্ৰতিবেদন দাখিল কৰা কৃষকক কাৰাগাৰত ভৰোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কৃষকৰ ওপৰত গুলীচালনা ঘটোৱাটো কৰা এটা তোমাৰ কৈছে কৃষক বিদ্ৰোহীসকলৰ মাজত সচেতনতা আনিবৰ বাবে যদি বাতৰি কাকত ব্যৱহাৰ কৰা হ'লেহেঁতেন তেন্তে কৃষক বিদ্ৰোহৰ কোনটো ঘটনা মুখ্য বাতৰি হিচাপে পৰিঘটনা হ'লেহেঁতেন কৃষকৰ মাজৰ বাতৰি কাকত ব্যৱহাৰ কৰিলে এইটো তোমাৰ কি আছিল কৃষকসকলেতো তোমাৰ মেক্সিমাম খাজনাৰ ওপৰতে কৰিছিল গতিকে এইটো এই নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ এইটো চোৱা 28 নম্বৰত কি কৈছে মণিৰাম দেৱানক কাৰ লগত ফাঁচীকাঠত ওলমিছিল এইটো পিয়লি বৰুৱা এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব হয়নে তাৰপিছত 29 নম্বৰত কি কৈছে চোৱা পৃথিৱীৰ উপৰিভাগৰ কোনটো মণ্ডলে 71% আগুৰি আছে এইটো জলমণ্ডলে তাৰপিছত প্ৰশ্নটো চোৱা এইটো 30 নম্বৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় ইয়াতে তোমাৰ কি কৈছে মাটিৰ গুণাগুণ হ্ৰাস কৰা ধ্বংসই মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে হ্ৰাস বা ধ্বংস হয় এইটো তোমাৰ কি হয় কাৰেক্ট হয় ভৱিষ্যতে এই সমস্যাটো অধিক তীব্ৰ হ'ব পাৰে যদি মানুহৰ কাৰ্যকলাপ প্ৰকৃতিৰ বিপক্ষে হয় এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব
দুইটা শুদ্ধ হয় আৰু এটা আনটোৰ শুদ্ধ ব্যাখ্যাও হয়। তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, পৰিৱেশৰ প্ৰাকৃতিক উপাদানসমূহৰ সেইবোৰৰ সংশ্লিষ্ট উদাহৰণৰ সৈতে মিলাবলৈ দিছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এতিয়া জীৱমণ্ডল মানে উদ্ভিদ আৰু জীৱ জন্তু, বায়ুমণ্ডলত তোমাৰ বায়ু থাকে, জলমণ্ডলত তোমাৰ নদী থাকে আৰু তোমাৰ স্থলমণ্ডলত কি থাকে, মাটি থাকে, হয়নে? গতিকে তোমাৰ এ নম্বৰ মিলিব তোমাৰ কি ট্ৰুৰ লগত, হয়নে? এ নম্বৰ মিলিব ট্ৰুৰ লগত। গতিকে 2 আহিব, তাৰপিছত আহিব তোমাৰ 3, তাৰপিছত আহিব 4 আৰু তাৰপিছত আহিব 1, অৰ্থাৎ 2, 3, 4, 1 কোনটো অপশ্যনত আছে চোৱা, 2, 3, 4, 1, 2, 3, 4, 1, 3 to 4, 1 আছে। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এই নাম্বাৰটো 3 নম্বৰ লগত আহিছে। এই নম্বৰ স্থলমণ্ডল মানেচোন মাটি হয়, স্থলমণ্ডল মানে মাটি। এ আহিব 2 নম্বৰৰ লগত, এইটোচোন এটা অপশ্যনতো নাই। এইটো তোমালোকে চাই ল'বা, সেইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তোমাৰ এ 2 নম্বৰৰ লগত আহিব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে সাগৰ হয়। তলত দিয়া ছবিসমূহ পৰীক্ষা কৰি কোনটো পৰিৱেশৰ সমস্যা সেইটো তুমি কি কৰিব লাগে, বৰ্ণনা কৰিব লাগে, হয়নে? এইটো তোমাৰ কি হয়, এইটো গ্ল'বেল ৱাৰ্মিঙৰ হয়। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 33 নম্বৰ কুৱেশ্যনটো চোৱা, 33 নম্বৰত তোমাৰ এইটো কি কৈছে, মৌচুমী ঋতুৰ সময়ত অতিমাত্ৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয়। এই ঘটনাটো পৰিৱেশৰ সমস্যাৰ অন্তৰ্ভুক্ত। এটি স্থানীয় সমস্যা। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, যিহেতু তোমাৰ গুৱাহাটীৰ কথা কৈছে ডাইৰেক্টলি, কেৱল গুৱাহাটীতে হয়, বাকী সকলোতো পানী নহয়। 34 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কৈছে তোমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষ এখনক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক হিচাপে স্বীকৃতি দিছে। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। এই প্ৰস্তাৱনা সংবিধানৰ মূল দৰ্শন আৰু মূলবোধক প্ৰতিফলিত কৰিছে। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে ইয়াৰে তোমাৰ এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, 35 নম্বৰ কুৱেশ্যনটো তোমাৰ এইটো মিলাবলৈ দিছে। চোৱা, সাৰ্বভৌম মানে কি? সাৰ্বভৌম মানে হৈছে তোমাৰ চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা। গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ মানে প্ৰশাসন ব্যৱস্থাটো সদায় জনসাধাৰণৰ দ্বাৰা তোমাৰ পৰিচালিত হয়। ধৰ্ম নিৰপেক্ষ মানে হৈছে ইয়াত কোনো চৰকাৰী ধৰ্ম নাই, আৰু সমাজবাদী মানে হৈছে দেশৰ জনসাধাৰণৰ মাজত আয়, মৰ্যাদা, জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো বৈষম্য নাথাকে। অৰ্থাৎ তোমাৰ ইয়াতে এ নম্বৰটো মিলিব 4ৰ লগত, বি নম্বৰ মিলিব 3ৰ লগত, চি নম্বৰ মিলিব 1ৰ লগত, আৰু ডি নম্বৰ মিলিব 2ৰ লগত। 4, 3, 1, 2 4, 3, 1, 2 কোনটো অপশ্যনত আছে চোৱা, 4, 3, 1, 2 4, 3, 1, 2 এইটো চি অপশ্যনত আছে। গতিকে তোমাৰ চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটো কি কৈছে, 36 নম্বৰত কৈছে কি তোমাৰ, ইয়াতে সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে। এইটো 42তম সংশোধন। এই নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট অপশ্যন হয়। তাৰপিছত 37 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, 1946 চনত 13 ডিচেম্বৰত নেহেৰুৱে উত্থাপন কৰাৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ বাছি উলিওৱা। কি প্ৰস্তাৱ আছিল? ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম ৰাজ্য হিচাপে ঘোষণা কৰা, এইটো আছিল। আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা, এইটো কাৰেক্ট আছিল। অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষা ব্যৱস্থাৰ অৱসান ঘটোৱা, সামাজিক অৰ্থনৈতিক ব্যৱস্থাৰ ন্যায় আৰু সমতা স্বতন্ত্ৰতা প্ৰদান কৰা, হয়নে? ইয়াতে তোমাৰ সংখ্যালঘু জনসাধাৰণ সুৰক্ষা ব্যৱস্থাৰ অৱসান ঘটোৱা, এইটো তোমাৰ এইটো কাৰেক্ট আছিল। গতিকে ইয়াৰে গোটেইকেইটা কাৰেক্ট হ'ব, ইয়াৰে তোমাৰ গোটেইকেইটা কাৰেক্ট হ'ব, ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 38 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, যুক্তৰাষ্ট্ৰৰ অৰ্থ কোনটো সত্য চোৱা, ই লেটিন ভাষাৰ ফিডিউছ নামৰ পৰা আহিছে, এইটো কাৰেক্ট হয়। যুক্তৰাষ্ট্ৰৰ অৰ্থ হৈছে কি তোমাৰ যুক্তি অথবা হিন্দী বা সন্ধি বা চুক্তি,
ই পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা চৰকাৰৰ গোট বা সমষ্টি, এইটো কাৰেক্ট হয়। আৰু ই উপনিৱেশিক শাসন ব্যৱস্থাক বুজায়, এইটো নহয়। গতিকে 1, 2 আৰু 3 কাৰেক্ট হ'ব। ইয়াৰে 1, 2 আৰু 3 কাৰেক্ট হ'ব। ক'ত আছে চোৱা, 1, 2, 3 এইটো এ নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছত তোমাৰ চোৱা 39 নম্বৰ কুৱেশ্যনত কি কৈছে, 39 নম্বৰত কৈছে তোমাৰ ইয়াতে তলৰ কোনবোৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য। এইটো তোমাৰ 1935 চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰা প্ৰভাৱিত হৈছিল, কাৰেক্ট হয়। সংবিধানত ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছিল, এইটো কাৰেক্ট হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে, এইটো তোমাৰ ইনকাৰেক্ট হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ কি আছে, ব্যৱস্থা আছে। ক্ষমতা বিভাজনৰ ব্যৱস্থা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বেলেগ বেলেগ ক্ষমতা আছে। গতিকে তোমাৰ 1, 2 আৰু 4 কাৰেক্ট হ'ব। ইয়াৰে 1, 2 আৰু 4 এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ চব 40 নম্বৰ কুৱেশ্যনটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। মুদ্ৰাৰ বিনিময় প্ৰথাৰ অসুবিধাসমূহ দূৰ কৰে, এইটো কাৰেক্ট হয়। সাধাৰণতে মুদ্ৰাৰ বিনিময় সহজ কৰি তোলে, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে ইয়াৰে তোমাৰ এছাৰশ্যন ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ কুৱেশ্যনটো চোৱা। 41 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, যদি এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে নতুন মেচিন কিনিবৰ বাবে ঋণ ল'বলৈ বাণিজ্যিক বেংকৰ ওচৰলৈ যায়, তেন্তে সেই বেংকে কি পদক্ষেপ গ্ৰহণ কৰিব, এইটো চলিত আৰু সঞ্চয় আমানত গ্ৰহণ কৰিব, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 42 নম্বৰ কুৱেশ্যনটো চোৱা। তোমাৰ কি কৈছে ইয়াতে, এজন পাচলিৰ ব্যৱসায়ীয়ে পাচলিৰ বিনিময়ত চিনেমাৰ টিকেট ল'বলৈ অৱমাননা কৰে, কিন্তু 50 টকীয়া নোটখন সহজতে গ্ৰহণ কৰে। এই দৃশ্যপটে মুদ্ৰাৰ কোনটো বৈশিষ্ট্য তোমাৰ চিনাক্তকৰণ কৰে, সেইটো হৈছে তোমাৰ কি, তাৰল্য গুণ, এইটো লিকুইডিটি। এই নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, তাৰল্য গুণ। গ্ৰামীণ ঋণ কাৰ্যৰ বাবে নাবাৰ্ডৰ কোন প্ৰতিষ্ঠানে বিত্তৰ যোগান ধৰে, এইটো চিডবি আছে নেকি ইয়াতে, এইটো কৈছে নাবাৰ্ডৰ গ্ৰামীণ কাৰ্যৰ বাবে, গ্ৰামীণ কাৰ্যৰ বাবে তোমাৰ কোনে কৰে এইটো কাম, গ্ৰামীণ কাৰ্যৰ ঋণ কোনে দিয়ে, সেইটো নাবাৰ্ডৰ হ'লে তোমাৰ ভাৰতৰ ঔদ্যোগিক বেংক গ্ৰামীণ ঋণ কাৰ্যৰ কথা কৈছে ইয়াতে, ষ্টেট বেংক অফ ইণ্ডিয়া, ক্ষুদ্ৰ ঔদ্যোগিক বেংক আৰু ভাৰতৰ ৰিজাৰ্ভ বেংক, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। ক্ষুদ্ৰ চিডবিটো থাকিব লাগিছিল, স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক, এইটো চিডবি। গ্ৰামীণ ঋণ কাৰ্যৰ কাৰণে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, এইটো তোমাৰ কি কৈছে, বিধিগত মুদ্ৰা সম্পৰ্কে 1 আৰু 2, এইটো চব বিধিগত মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনৰ দ্বাৰা সমৰ্থিত, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। ইয়াক বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে আইন উলংঘা কৰা হ'ব, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। যিবোৰ তোমাৰ লিগেল টেণ্ডাৰ মানে সেইবোৰ সকলোৱে গ্ৰহণ কৰিবই লাগিব, গ্ৰহণ নকৰিলে সেইটো অপৰাধ হ'ব। 45 নম্বৰ কুৱেশ্যনটোত কৈছে তোমাৰ জিঅ'ফ্ৰী ক্ৰাউথাৰৰ মতে মুদ্ৰা হ'ল, ক্ৰাউথাৰৰ মতে তোমাৰ মুদ্ৰা কি হয়, এইটো যি বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে গ্ৰহণযোগ্য, এইটো তোমাৰ কি হ'ব, বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। এইবোৰ কিন্তু তোমালোকৰ ইয়াৰে পৰাই তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাতো ইয়াৰে পৰাই কুৱেশ্যন আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিবোৰ্ডতো আহিব, তো তোমালোকৰ ছায়েন্স, তাৰপিছত তোমাৰ মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এইবোৰৰ কুৱেশ্যন পেপাৰ মই ডে বাই ডে আপলোড কৰি আছোঁ, তোমালোকে সেইবোৰ চাই থাকিবা আৰু সেইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এতিয়া চোৱা, ইয়াতে তোমাৰ যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যন কেইটা কিন্তু বহুতে তোমাৰ ইজি বুলিয়ে ক'ব পাৰি, কাৰণ এইবোৰ কুৱেশ্যন তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট আহিছে। গতিকে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। ইয়াৰ ওপৰত কিন্তু ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ অহাৰ চান্স আছে।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা এইটো আহিছে সম্পদৰ যিটো শ্ৰেণীবিভাজন সেইটোৰ ওপৰত তোমাৰ কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।